সোণাৰীত নিশা চুৰিকান্ত ঘটনা সংঘটিত হৈছে। চৰাইদেউ জিলাৰ সদৰ নগৰীৰ সোণাৰী কলেজৰ সন্মুখৰ এখন হোটেলৰ তলা ভাঙি চোৰে লুটি নিলে নগদ 40,000 টকা সহ নথিপত্ৰ। নিশা নগৰখনত পৌৰসভাই লগোৱা সৌৰচালিত লাইটসমূহৰ বৰষুণৰ বতৰ বন্ধ হৈ থকাৰ লগতে পৌৰসভাৰ দোকান গৃহসমূহৰ বাহিৰত কোনো লাইটৰ ব্যৱস্থা নথকাৰ ফলতে নগৰখনত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ আহিছে। আহি দেখিছোঁ মানে চোৰে চাটাৰ ভাঙি দুটা তলা ভাঙি মানে কেছ পইচা লৈ গ'ল, প্ৰায় 40,000 মান আছিলে। আৰু এইটোতো একদম ৰাস্তা কিনাৰত পঞ্চায়তত আন্ধাৰ হৈ থকাৰ কাৰণে হৈছে নেকি, লাইটৰ ব্যৱস্থা কৰিলে ভাল হ'ব। ষ্ট্ৰীট লাইট নাই আৰু লাইটৰ ব্যৱস্থা কৰিলে ভাল হ'ব। মানে ষ্ট্ৰীট লাইট নাই, ষ্ট্ৰীট লাইট নাই, পোহৰটো খুব কম। বাৰিষা বন্ধ হৈ যায় চ'লাৰ লাইট, বাৰিষা চ'লাৰ লাইটটো বন্ধ হৈ যায়। আৰু মাৰ্কেট কমপ্লেক্সতো নাই নেকি? মাৰ্কেট কমপ্লেক্সতো লাইট ইয়াত নাই। যাৰ কাৰণে কিমান কি চুৰ কৰিলে এতিয়া? আপোনাৰ কেছটো ভাঙি কিনে কেছৰ পৰা প্ৰায় 40,000 মান টকাৰ কেছ পইচা লৈ গ'ল আৰু ডকুমেণ্টছবিলাক লৈ গ'ল। কি আপোনাৰ নামটো কি? মোৰ নামটো শ্ৰী ধ্ৰুৱজিৎ সন্দিকৈ। ঠিক আছে। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনডি ভাৰত 24। মৰমৰ ৰঙেৰে বৰ্ণিল কৰক জীৱন। বিধিগতভাৱে এটি সন্তান তুলি ল'বৰ বাবে লগ ইন কৰক www.kara.wcd.gov.in